নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই তোমালোকৰ এইটো ইউটিউব চেনেললৈ। তো আজি তোমালোকক মই আলোচনা কৰি দিম। তোমালোকে ইতিমধ্যে গমেই পাইছে যে তোমালোকৰ ডিগ্ৰীত BA BSc যদি তোমালোকে পঢ়ি আছা, তোমালোকৰ চাৰিটা নতুন ছাবজেক্ট এড হৈছে AEC, BSc, MDC আৰু SSC। মই তোমালোকক ডিটেইলছ আলোচনা কৰাই দিম। AEC হৈছে তোমালোকৰ এবিলিটি এনহান্সমেণ্ট কোৰ্ছ, ঠিক আছে। BSc হৈছে ভেলু এডেড কোৰ্ছ আৰু MDC হৈছে তোমালোকৰ MDC হৈছে তোমালোকৰ মাল্টি ডিচিপ্লিনাৰী কোৰ্ছ আৰু SSC হৈছে স্কিল এনহান্সমেণ্ট কোৰ্ছ। তোমালোকে কিবা বুজিব পাৰিলে জানা? একো তোমালোকে বুজিব পৰা নাই হয়নে? তো মই তোমালোকক গোটেই ডিটেইলছ আলোচনা কৰাই দিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিবা আৰু যদি তোমালোকে মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত লাইক কৰি দিবা। প্ৰথমতে ইয়াতে দি আছে AEC, ঠিক আছে। AEC হৈছে এবিলিটি এনহান্সমেণ্ট কোৰ্ছ। তোমালোকৰ এই যিটো AEC ছাবজেক্ট আছে, এই ছাবজেক্টটো কিন্তু তোমালোকৰ পিছ নেৰিব, ঠিক আছে। তোমালোকৰ ফাৰ্ষ্ট চেমৰ পৰা ছেকেণ্ড চেম, থাৰ্ড চেম, ফ'ৰ্থ চেম 2 বছৰ তোমালোকক AEC ছাবজেক্টটো পঢ়িব লাগিব। গতিকে AECৰ বিষয়ে তোমালোকক ভালদৰে জানিব লাগিব, কাৰণ তোমালোকৰ এই AEC ছাবজেক্টৰ পৰাই কিন্তু তোমালোকৰ মাৰ্কছ আহিব আৰু এই মাৰ্কছৰ পৰাই কিন্তু তোমালোকৰ CGPA মাৰ্ক অৰ্থাৎ ফাইনেল মাৰ্কছ তোমালোকৰ মাৰ্কছটোত এইড হ'ব। গতিকে আমাক AECৰ বিষয়ে জানিব লাগিব, ঠিক আছে। এবিলিটি এনহান্সমেণ্ট কোৰ্ছ ইয়াত তোমালোকে চোৱা AEC যাৰ AEC এছামিছ আছে তেওঁলোকক কৈছে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ AEC এছামিছৰ বিষয়ে মই তোমালোকক ডিটেইলছ আলোচনা কৰাই দিম, ঠিক আছে। তোমালোকে যদি এটা ক্লাছো তোমালোকৰ কলেজত নকৰা, তথাপি তোমালোকে এক্সামত পাছ কৰিব পাৰিবা। মই সেই হিচাপত তোমালোকক ভিডিঅ' বনাই দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা যাৰ AEC এছামিছ আছে, ঠিক আছে। এতিয়া দি আছে যে পৰীক্ষাৰ্থীৰ ভাষা আৰু যোগাযোগ দক্ষতা বৃদ্ধি কৰাই মূল উদ্দেশ্য। সাধাৰণতে লেংগুৱেজ তাৰপিছত কিছু কমিউনিকেশ্যন ৰিলেটেড পেপাৰ থাকে। কমিউনিকেশ্যন তোমালোকে বুজিব পোৱা, ঠিক আছে। কমিউনিকেশ্যন ৰিলেটেড পেপাৰ থাকিব। যিসকলৰ AEC এছামিছ আছে এছামিছত থাকিব যোগাযোগমূলক অসমীয়া, আৰু যিসকলৰ AEC ইংলিছ আছে অল্টাৰনেটিভছ আছে, ঠিক আছে, তেওঁলোকৰ কিন্তু এই কমিউনিকেশ্যন ৰিলেটেড পেপাৰ থাকিব, ঠিক আছে। ৰিডিং, ৰাইটিং, স্পিকিং, কমিউনিকেশ্যন আদি দক্ষতাৰ ওপৰত গুৰুত্ব দিয়া হয়। তোমালোকৰ AECত কি হ'ব? তোমালোকৰ আবেদন আহিব তোমালোকৰ, ঠিক আছে। আবেদন প্ৰতিবেদন আহিব। তাৰপিছত ইয়াতে কি দিছে? তোমালোকৰ পৰীক্ষাৰ্থীৰ একাডেমিক আৰু প্ৰফেশ্যনেল কমিউনিকেশ্যন উন্নত কৰাত সহায় কৰে। এছামিছ, MIL, ইংলিছ বা অন্য ভাষাভিত্তিক কোৰ্ছ, ঠিক আছে। মূলতঃ তোমালোকৰ যিসকল ষ্টুডেণ্টে AEC এছামিছ তেওঁলোকক কিন্তু যোগাযোগমূলক অসমীয়া তোমালোকক পঢ়িব লাগিব, ঠিক আছে। আৰু তোমালোকৰ যিসকলৰ AEC ইংলিছ তোমালোকক কি পঢ়িব লাগিব? কমিউনিকেশ্যন ৰিলেটেড পেপাৰ্ছ তোমালোকৰ আহিব, ঠিক আছে। VSC তোমালোকৰ পৰা যে ভেলু এডেড কোৰ্ছ, ঠিক আছে। পৰীক্ষাৰ্থীৰ মূল ভেলু এডেড কোৰ্ছ কি? তোমালোকক মই কৈছোঁ VSC মানে তোমালোকে এঠাই বুজিবা, তোমালোকৰ পৰিৱেশ সম্পৰ্কীয় কোৱেশ্যন। তোমালোকক মই কেনেকৈ উদাহৰণ দিম। তোমালোকে এটা কাম কৰিবা, তোমালোকৰ ফাৰ্ষ্ট ইয়াৰত তোমালোকৰ কিন্তু এটা কোৰ্ছ আছিলে, এটা ছাবজেক্ট আছিলে তোমালোকৰ 40 মাৰ্কছৰ এক্সাম হৈছিলে, তোমালোকৰ মনত আছে? এনভাইৰনমেণ্টেল এডুকেশ্যন, ঠিক আছে। মনত আছে তোমালোকৰ এনভাইৰনমেণ্টেল এডুকেশ্যন নামৰ এটা কিন্তু তোমালোকৰ ছাবজেক্ট আছিলে। এনভাইৰনমেণ্টেল এডুকেশ্যন তোমালোকে VSC বুলি ধৰি ল'ব পাৰে, কাৰণ VSC তোমালোকৰ পৰিৱেশ সম্পৰ্কীয় কুৱেশ্যন VSC তোমালোকৰ থাকে। গতিকে টেনশ্যন কৰিব নালাগে। নৱীকৰণযোগ্য সম্পদ, অনৱীকৰণযোগ্য সম্পদ, বতৰ, জলবায়ু এইবোৰো তোমালোকৰ দি দিব তোমালোকক, ঠিক আছে। নৱীকৰণযোগ্য তোমালোকে জানাই, অনৱীকৰণযোগ্য জানাই তোমালোকে। এইবোৰৰ উদাহৰণ আহিব, পাৰ্থক্য আহিব, কাক বোলে ডেফিনেশ্যন আহিব। ভেলু এডেড কোৰ্ছত তোমালোকৰ এইবোৰেই আছে, ঠিক আছে। বা তোমালোকক দিব পাৰে যে আমাৰ বায়ুমণ্ডলত অক্সিজেনৰ শতাংশ, নাইট্ৰজেনৰ শতাংশ, এইবোৰো তোমালোকৰ ভেলু এডেড কোৰ্ছত পৰে। গতিকে তোমালোকৰ টেনশ্যন ল'ব নালাগে যে VSC ভেলু এডেড কোৰ্ছ আকৌ কি আমি নতুনকৈ কিবা পঢ়িব লাগিব নেকি? একো নহয়, তোমালোকে সম্পূৰ্ণ সকলোৱে পাৰিব। ময়ো যেতিয়া BA ফাৰ্ষ্ট চেমত আছিলোঁ মোৰ কিন্তু প্ৰব্লেম হৈছিলে, ডিগ্ৰী ফাৰ্ষ্ট চেমত মোৰো প্ৰব্লেম হৈছিলে। প্ৰথমতে মই ভাবিছিলোঁ যে VSC কি, MDC কি, AEC কি, SSC কি, গতিকে মই এইবাৰ বুজিব পৰা নাই, কিন্তু এতিয়া কিন্তু আমিও এইবাৰ ক্লিয়াৰ কৰি আহিছোঁ, ঠিক আছে। আৰু শেষত এটা গুৰুত্বপূৰ্ণ মই তোমালোকক কথা ক'ম, তোমালোকে এইটো শুনিবা, ভিডিঅ'টো স্কিপ নকৰাকৈ থাকিবা, কাৰণ মই তোমালোকক কৈছোঁ এই গুৰুত্বপূৰ্ণ কথাটো শুনিলে তোমালোকৰ CGPA তোমালোকৰ মাৰ্কছ কিন্তু বাঢ়ি যাব, ঠিক আছে। ইয়াতে কি দিছে? শিক্ষাৰ্থীৰ মূল্যবোধ, নৈতিকতা, সামাজিক দায়িত্ব আৰু সামগ্ৰিক ব্যক্তিত্বৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে, ঠিক আছে। মূল বিষয়ৰ বাহিৰত প্ৰেক্টিকেল ছ'চিয়েল নলেজ লাভ কৰে। তোমালোকক এতিয়া মই আগতে কৈছোঁ ছ'চিয়েল নলেজ, সামাজিক যিবোৰ তোমালোকৰ জ্ঞান আছে, নলেজ আছে, বায়ুমণ্ডলৰ অক্সিজেনৰ পৰিমাণ, ঠিক আছে, এইবোৰো তোমালোকৰ আহিব, ঠিক আছে। বা তোমালোকক পানীৰ তোমালোকৰ ৰাসায়নিক সংকেত, ঠিক আছে, H2O তোমালোকে এইবোৰে দিব। তাৰপিছত কি দিছে? এনভাইৰনমেণ্ট, তোমালোকক মই আগতে কৈছোঁ যে এনভাইৰনমেণ্ট এডুকেশ্যন মানে হৈছে পৰিৱেশ বিজ্ঞান। সিধা কথা যে এনভাইৰনমেণ্টেল এডুকেশ্যন হৈছে পৰিৱেশ বিজ্ঞান অৰ্থাৎ VSC। তাৰপিছত কি দিছে? হেল্থ, ইথিক্স, হিউমেন ভেলুজ, ডিজিটেল এৱাৰনেছ আজিৰ বিষয়ে থাকিব পাৰে, বা থাকিব পাৰে মানে থাকে। তোমালোকে মূলতঃ VSC বুলি এনভাইৰনমেণ্টেল এৱাৰনেছটো তোমালোকে মনত ৰাখিবা। ইগো হেল্থ, ৱেলনেছ, হিউমেন ভেলুজ এইবোৰো কিন্তু তোমালোকৰ কিছুমান কলেজত এইবোৰো তোমালোকৰ চিলেবাছ দিব পাৰে, কিন্তু বেছিভাগ ক্ষেত্ৰত তোমালোকৰ এনভাইৰনমেণ্টেল এৱাৰনেছটোৱে দিয়ে।
ঠিক আছে। এম ডি চি দিছে তোমালোকক যে মাল্টিডিচিপ্লিনাৰী কোৰ্ছ তোমালোকে এইটো, ঠিক আছে। নিজৰ মেজৰ ছাবজেক্টৰ বাহিৰৰ অন্য এটা ডিচিপ্লিন অধ্যয়ন কৰাৰ সুযোগ দিয়ে। এম ডি চি যিটো তোমালোকৰ আছে, এম ডি চিত কিন্তু মই যিটো কলেজত পঢ়িছিলোঁ BA ফাৰ্ষ্ট ছেমিষ্টাৰত, এইটো কিন্তু এম ডি চিত প্ৰথমতে আমাৰ কোৰ্ছটো আছিলে সামাজিক, মানে তোমালোকে কেনেকৈ বুজাম মই, প্ৰথমত আমাৰ ফাৰ্ষ্ট ছেমিষ্টাৰত এম ডি চি কোৰ্ছটো আছিলে কি পৰিৱেশ সম্পৰ্কীয়, আৰু তোমালোকৰ ক্লাছ 9 আৰু ক্লাছ 10 তোমালোকৰ সমাজ বিজ্ঞান, ক্লাছ 9 আৰু ক্লাছ 10 তোমালোকৰ বিজ্ঞান বিষয়ত তোমালোকৰ কিন্তু কেইটামান চেপ্টাৰ আছিলে ৰাসায়ন বিজ্ঞানৰ ক্ষেত্ৰত। তোমালোকৰ বিজ্ঞানত কিন্তু 3টা ভাগ আছে, ফিজিক্স, কেমিষ্ট্ৰি আৰু তোমালোকৰ বায়'লজি, ঠিক আছে, জীৱ বিজ্ঞান আৰু উদ্ভিদ বিজ্ঞান। তো তোমালোকৰ কেমিষ্ট্ৰিত যিটো তোমালোকৰ একেবাৰে নৰ্মাল জীৱৰ পাৰ্ট আছে কেমিষ্ট্ৰি, তোমালোকৰ এম ডি চিত এইটো তোমালোকক চিলেবাছ দিব। আৰু তোমালোকৰ থাৰ্ড ছেম আৰু ফ'ৰ্থ ছেমত কিন্তু তোমালোকৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন তোমালোকৰ যিটো আছে এইটো কিন্তু চিলেবাছ দিব পাৰে। গতিকে তোমালোকৰ ইয়াতে দিয়া আছে, তোমালোকক মই আলোচনা কৰাই দিম, তোমালোকৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। ছেকেণ্ডটো তোমালোকে চোৱা ছেকেণ্ডটো যে বিভিন্ন বিষয়ৰ মাজৰ সম্পৰ্ক বুজাবলৈ সহায় কৰে। কি কৈছে ইয়াতে, ইণ্টাৰডিচিপ্লিনাৰী নলেজ বৃদ্ধি কৰাই ইয়াৰ অন্যতম উদ্দেশ্য। যদি মেজৰ হিষ্ট্ৰী হয় তেন্তে এম ডি চি হিচাপে ইকনমিক্স, পলিটিকেল চায়েন্স, জিঅ'গ্ৰাফী আদি বিষয় লোৱাৰ সুযোগ থাকিব পাৰে, ঠিক আছে। তোমালোকক মই এই এম ডি চিৰ বিষয়ে তোমালোকক মই কুৱেশ্যন সলিউশ্যন কৰি দিম। তোমালোকে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত যাবা, মই তোমালোকক এম ডি চি কুৱেশ্যন সলিউশ্যন কৰি দিম। তোমালোকে তেতিয়াহে গম পাবা যে আচলতে এম ডি চি কোৰ্ছটো কেনেকুৱা ধৰণৰ, এম ডি চি কুৱেশ্যন কেনেকুৱা ধৰণৰ দিব। মই তোমালোকক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই এটা ভিডিঅ' লিংক দি দিম, তোমালোকে তাত ক্লিক কৰিবা, এম ডি চি কুৱেশ্যন পেপাৰ তাত সলিউশ্যন আছে, ঠিক আছে। তোমালোকে চাই ল'বা। SSC তোমালোকে চোৱা, স্কিল এনহেঞ্চমেণ্ট কোৰ্ছ, ঠিক আছে। SSC সিধা কথা, SSC মানে হৈছে তোমালোকৰ মেজৰ ছাবজেক্টটোৰ বেলেগ এটা ভাগ, বেলেগ এটা পাৰ্ট SSC, ঠিক আছে। স্কিল এনহেঞ্চমেণ্ট কোৰ্ছ তাৰ মানে তোমালোকক মেজৰ ছাবজেক্টটোৰ স্কিল বঢ়াবৰ কাৰণে, কমিউনিকেশ্যন স্কিল বঢ়াবৰ কাৰণে তোমালোকক SSC ছাবজেক্টটো দিছে। শিক্ষাৰ্থীৰ প্ৰেক্টিকেল আৰু এমপ্লয়াবিলিটি স্কিল বৃদ্ধি কৰাই মূল উদ্দেশ্য। কেৱল থিয়ৰী নহয়, বাস্তৱ জীৱনত ব্যৱহাৰ কৰিব পৰা দক্ষতাৰ ওপৰত গুৰুত্ব দিয়ে। তোমালোকৰ ধৰিলা তোমালোকৰ ইংৰাজী তোমালোকৰ বা হিষ্ট্ৰী তোমালোকৰ মেজৰ আছে, গতিকে প্ৰেক্টিকেল হিচাপে তোমালোকে SSCটো অলপ পঢ়িব লাগিব, ঠিক আছে। কমিউনিকেশ্যন, ঠিক আছে, ইয়াত দিছে কমিউনিকেশ্যন, এণ্টাৰপ্ৰিনিয়ৰশ্বিপ, কম্পিউটাৰ, ডিজিটেল স্কিলছ, প্ৰেজেণ্টেশ্যন, ৰিচাৰ্চ ৰিলেটেড স্কিলছ আদি ইয়াৰ অন্তৰ্গত হ'ব পাৰে। উদাহৰণ তোমালোকে দি আছে ডিজিটেল লিটাৰেচি, ঠিক আছে। তোমালোকে এইবোৰ পঢ়িবা। সহজ কথা তোমালোকে মনত ৰখাৰ কৌশল, AAC, VAC, MDC এইবোৰ তোমালোকে মনত ৰাখিবা। ফুল ফৰ্ম তোমালোকক মই কৈয়ে দিছোঁ। আৰু মূল লক্ষ্য তোমালোকে এবাৰ চাবা, মূল লক্ষ্য আমাৰ AACৰ কি আছিলে ইয়াতে, AACৰ মূল লক্ষ্য তোমালোকে ইয়াতে চাবা, এবিলিটি লেংগুৱেজ, আৰু তোমালোকৰ VACৰ মূল লক্ষ্য হৈছে ভেলু আৰু পাৰ্চনেলিটি, আৰু তোমালোকৰ MDCৰ মূল লক্ষ্য হৈছে ডিচিপ্লিন, আৰু তোমালোকৰ SSC মূল লক্ষ্য হৈছে তোমালোকৰ এইফালে প্ৰেক্টিকেল স্কিল, ঠিক আছে। তো ভিডিঅ' আজিৰ এইখিনিয়ে। তোমালোকৰ ভিডিঅ'টো কেনে লাগিল, যদি ভাল লাগে তোমালোকে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। বাই বাই, টেক কেয়াৰ।